ইজতেমা শেষ হ'ল অন্ত পৰিল লাখ লাখ জনসমুদ্ৰৰ কিন্তু ৩১ লাখ মানুহে ইজতেমাস্থলীত পালন কৰিলে নবী হজৰত মুহাম্মদৰ এটি সুন্নত আমল মহানবীগৰাকীয়ে যেনেকৈ পৰিষ্কাৰ কৰি ভাল পাইছিল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সৈতে আছিল ঠিক তেনেকৈ যোৱাকালি ইজতেমালৈ অহা প্ৰত্যেকজন ইছলাম ধৰ্মাৱলম্বী লোকে যিমান পাৰিছে ইজতেমাস্থলী পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্ন কৰিছে এই জনসমুদ্ৰৰ মাজত লাখ লাখ জনসমাৱেশৰ মাজত যি হাৰত অপৰিষ্কাৰ হ'ব লাগিছিল ইজতেমাস্থলী সেই হাৰত হোৱা নাই কিয়নো ইজতেমাৰ আয়োজকসকলে চাফাই ক্ষেত্ৰতো ৰাখিছিল 200 স্বেচ্ছাসেৱক ঠায়ে ঠায়ে ৰাখিছিল প্ৰকাণ্ড অস্থায়ী ডাষ্টবিন আছিলে 2000ৰো অধিক অস্থায়ী টয়লেট ব্যৱস্থা যাৰ ফলত আজিও যথেষ্ট পৰিষ্কাৰ হৈ আছে ইজতেমাস্থলী ইজতেমাস্থলীত আহি লাখ লাখ লোকে পৰিষ্কাৰৰ দিশটো নবীৰ সুন্নত হিচাপে মানি স্বেচ্ছাসেৱকসকলৰ কথা মানি সুন্দৰকৈ কৰি থোৱাৰ যোৱাৰ বাবে ইজতেমালৈ অহা সকলোকে আন্তৰিক ধন্যবাদ জনাইছে স্থানীয় ৰাইজে অলপ যানজট হৈছিলে কিন্তু যোৱাকালিৰ পৰা অন্তপৰা শোণিতপুৰৰ ঢেকিয়াজুলিৰ উত্তৰ পূৰ্বাঞ্চল ইজতেমাই দি গ'ল বহু যোগাত্মক বাৰ্তা নাই অপৰিষ্কাৰ নাই ভিআইপি ব্যৱস্থা সকলোৱে একে ঠাইতে একে শাৰীতে আল্লাহৰ ওচৰত নামাজ পঢ়াৰ লগতে দোৱা কৰিলে নাই হিংসা নিন্দা নাই বিশৃংখল পৰিৱেশ মাথো দেখিবলৈ পোৱা গৈছিল ৰাজপথত যানজট 1200ৰো অধিক স্বেচ্ছাসেৱকৰ লগতে অসম পুলিচে দিনে নিশাই অহৰহ পৰিশ্ৰমৰ ফলত ইজতেমাস্থলীৰ পৰা প্ৰায় 80-90 হাজাৰ বাহন সুকলমে ইজতেমাস্থলী ত্যাগ কৰিবলৈ সক্ষম হয়